দহ দিন তেখেতে ক'ত থাকিলে, 10 দিন কি কৰিলে তাৰ কথা কিন্তু এটাও নক'লে। তাৰ বৰঞ্চ তেখেতে নিজৰ পৰিবাৰৰ কথা কৈ পিনে সময় নষ্ট কৰি এইটোকে তেখেতে প্ৰত্যুত্তৰ দিলে বুলিছে। কিন্তু এটা কথা, তেখেতৰ ভিছা আছিলে ইছলামাবাদ, কিন্তু তেখেতে ৰাউলপিণ্ডি গৈছে। তাৰপিছতে তেখেতে তকচিলা গৈছে। ৰাউলপিণ্ডিয়ে হ'ল পাকিস্তানৰ মূল সৈনিকৰ যি হেডকোৱাৰ্টাৰ, কিন্তু তেখেতে তালৈ কি কাৰণে গৈছিল তাৰ কথাটো এতিয়াও স্পষ্টকৈ তেখেতে নক'লে। কিন্তু চালেবেৰে এটা কথা মই এইডোখৰ পৰা আপোনাক আকৌ অনুৰোধ জনাইছোঁ, তেখেতৰ লগত থকা যিকেইজনে কালি প্ৰেছ মিটত বহিছে তেখেতলোকো আশ্বস্ত নহয়। সেইকাৰণে তেখেতলোকে কৈছে যে প্ৰত্যুত্তৰ দিব লাগে। ইমান দিনৰ আগতে যোৱাৰ পিছত 10 দিন তাত সময় কটাই আহিছে, তাৰপিছতো বিভিন্ন ধৰণৰ ঘটনা হৈ গ'ল। এখন খেল হ'লে পাকিস্তানৰ লগত থিৰ বৰি বুলি মানুহে কেনেকুৱা ধৰণৰ এটা এক্সাইটমেণ্ট হয়, তাৰপিছত এখন সাংসদ, যিজন ভাৰতৰ সাংসদ, আৰু তেখেতে যে ভাৰতবৰ্ষ যে কিছুমান ভিতৰুৱা কথা যে তাত যে বহি প্ৰকাশ কৰা নাই, সেইটো কোনো কথাতে নুই কৰিব নোৱাৰে। তেওঁৰ কালি যিখিনি তুলুঙা মন্তব্য উত্থাপন কৰিছে এজন সাংসদ হিচাপে, তেওঁৰ ক্ষেত্ৰত যিখিনি যুক্তিযুক্ততা মুখ্যমন্ত্ৰী মহোদয়ে উঠাইছে, অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগত কিন্তু তেওঁ চাউল দালি বজাৰ কৰিবলৈ মিছেছক খবৰ ল'বলৈ যোৱা কথা তাত যুক্তিযুক্ত উত্থাপন কৰা নাই। তেওঁ ভিছা লৈছিলে ইছলামাবাদলৈ, তেওঁ ইছলামাবাদৰ পৰা গৈ পেলাই তেওঁ তক্ষশিলা পালেগৈ, ৰাৱলপিণ্ডি পালেগৈ, গোটেই পাকিস্তান ভ্ৰমণ কৰিলে, কিন্তু সেই কথাটো তেওঁ উল্লেখ কৰা নাই। আৰু আজি 10 দিন তেওঁ পাকিস্তানত আছোঁ বুলি কৈছে। 10 দিন পাকিস্তানৰ ক'ত আছিলে? তুমি পাকিস্তানৰ ISR লগত কথা পাতিলা, তুমি পাকিস্তানৰ সেনা মুৰব্বীৰ লগত কথা পাতিলা, পাকিস্তানৰ চোৰাংচোৱাৰ লগত মিলি তোমাৰ পত্নীয়ে পাকিস্তানৰ দৰমহা লৈ ভাৰতত চাকৰি কৰি আছে, তুমি বদনৰ চৰিত্ৰ পোষণ কৰিছা। তোমাৰ যদি ভাৰতৰ ভূমিৰ প্ৰতি, আই মাতৃ অসমীৰ প্ৰতি, অসমীয়াৰ প্ৰতি, আহোমৰ তেজকণৰ ন্যূনতম যদি ৰক্তকণিকা তোমাৰ দেহত আছিলেহেঁতেন, তুমি সেইগৰাকী পত্নীক তুমি বিচ্ছেদ কৰিব লাগিছিলে, সেই সময়তে তুমি প্ৰত্যাখ্যান কৰিব লাগিছিলে। কিন্তু তুমি আহোমৰ চকলং পথাৰে নিয়মেৰে তুমি বিয়া পাতিলা, আকৌ সেইগৰাকীক তুমি খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তন কৰিলা। পুত্ৰ জন্ম সূত্ৰে ভাৰতীয় হ'ল, তাক আকৌ খ্ৰীষ্টানলৈ পৰিৱৰ্তন কৰিলা। নিজৰ ছোৱালীক আজিলৈকে জন্ম সূত্ৰে নাই। আৰু তুমি সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে তুমি আজি অসমৰ মুখ্যমন্ত্ৰীৰ সন্মানী হৈ চকীখনত বহিবলৈ আহিছা, কিন্তু নিজৰ 3টাকৈ পত্নীৰ সৈতে 2টি সন্তান, গোটেই পৰিয়ালটোক আজিলৈকে কিন্তু তেওঁ ভাৰতীয় কৰিব নোৱাৰিলে, বিদেশী কৰি ৰাখি দিলে। মুখ্যমন্ত্ৰীৰ পুত্ৰ হৈ বৰ্তমান কংগ্ৰেছৰ সভাপতি হৈ তেখেতে আমাৰ শত্ৰু ৰাষ্ট্ৰত অৱসৰ বিনোদন কৰিম বুলি এনেকুৱা তুলুঙা মন্তব্যৰে তেখেতে আমাৰ ভোটাৰ্ছ সকলক আশ্বস্ত কৰিবলৈ বিচাৰিব, এইটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আৰু ইতিমধ্যে আমি শিৱসাগৰ সমষ্টিৰ এগৰাকী ভোটাৰ্ছ হিচাপে, লগতে আমি এগৰাকী অসমীয়া হিচাপে নিশ্চিতভাৱে আমি বিচাৰিম যে এনেকুৱা পাকিস্তানৰ লগত সন্দেহজনক সম্পৰ্ক থকা কোনো ব্যক্তিয়ে যাতে কোনো ৰাজনৈতিক দলৰ নেতৃত্ব লৈ নাথাকে। লগতে আমি বিচাৰিম যে তৎকালীনভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰিব লাগে আৰু অসমৰ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব লাগে। এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে সমগ্ৰ বিশ্বৰ ভিতৰত কেৱল আমাৰ ঘূৰ শত্ৰু পাকিস্তানতে তেওঁ চাকৰি কৰিবলৈ জেগা পালেনে? গৌৰৱ গগৈ যদি সেই সময়ত গৌৰৱ গগৈ বুজাব নোৱাৰিলেনে যে এইখন আমাৰ ঘূৰ শত্ৰু এখন, ইয়াৰ লগত আমি সমিল মিল কৰাটো ভাল নহয়, মই গৈ ৰাইজৰ আগত মই উত্তৰ দিব লাগিব। এই গোটেইখিনি কথা ইমান দিন তেওঁ লুকুৱাই থ'লে, আজি যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তথ্য সহকাৰে এই ৰাইজৰ আগত বস্তুখিনি দাঙি ধৰিলে, তেতিয়া তেওঁ চালে বেৰে কোবোৱা কথা কিছুমান, যে মই তাত গৈছিলোঁ, মই বজাৰ কৰিছিলোঁ, মই এইটো কৰিছিলোঁ, সিটো কৰিছিলোঁ। গতিকে তেওঁ ইমানখিনি কথা কোৱাতকৈ যিখিনি আমাৰ সেনা জোৱান শ্বহীদ হ'ব লগা হৈছে এতিয়ালৈকে, যিখিনি আমাৰ নিৰীহ লোক পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিব লগা হৈছে, সেই পৰিয়ালসমূহৰ ওচৰত গৈ এই কথাখিনি কওক। তাৰ যদি এটা পৰিয়ালেও তেওঁৰ এই কথাখিনি মানি লয়, আমাৰ ক'বলগীয়া একো নাই। তেওঁৰ যদি সৎ সাহস আছে, কেপ্টেইন শ্বহীদ জিন্তু গগৈৰ ঘৰত গৈ পেলাই এইষাৰখিনি কওক যে মই পাকিস্তান গৈছিলোঁ, হয় পাকিস্তান যোৱাটো ভাল কথা, যদি তেওঁলোকে মানি লয় তেতিয়াহ'লে আমাৰ ক'বলগা একো নাই। যিখিনি উত্তৰ দিছে সেইখিনি উত্তৰ কোনো ধৰণেই গ্ৰহণযোগ্য নহয়। প্ৰথম কথা, কাৰণ কিয় তেখেতক সোধা হৈছে প্ৰশ্নটো বেলেগ, তেওঁৰ উত্তৰখিনি দিছে বেলেগ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ বিপৰীতে যিখিনি তথ্য লাভ কৰিছে, তাৰ ওপৰত জনসাধাৰণক যিখিনি কথা জানিবলৈ দিছে, সেইখিনিৰ ওপৰত বেছ কৰি পেলাই তেওঁ এতিয়া কৈ আছে যে তেওঁ কোন পাৰ্কত ফুৰিবলৈ গৈছিলে, কোনখন ৰেষ্টুৰেণ্টত গৈ খাইছিলেগৈ, কোনটো হোটেলত গৈ আছিলে, কোনটো ৰিজৰ্টত গৈ পেলাই কৰিছে। তো সেইখিনি কোনো নেচেচাৰী পাৰ্ট নহয়।